সুপ্ৰভাত সকলোকে আজি মোৰ চেনেললৈ আদৰণি জনাইছোঁ। ৰাতিপুৱা 7টা বজাতে গৈ লালুকাত দুজনী গৰু প্ৰেগনেন্সি চেকআপ কৰিলোঁ। এতিয়া যাম ৰামনগৰ, তাত এটা AI কৰিম। তাৰপিছত জপৰা গাঁও, তাত গাহৰি কেষ্ট্ৰেশ্যন কৰিম। তাৰপিছত যাম নিৰ্মালী গাঁও, তাত গৈ গাহৰি বেমাৰ হৈছে সেইটো চাম। তাৰ পিছফালে আৰু কেইটামান আছে, সেইকেইটা পিছত এইটো ট্ৰিপত নাযাওঁ, ঘূৰি আহিম। তাৰপিছত জপৰা গাঁও ৰামনগৰ, বিহাৰী সম্প্ৰদায়ৰ মানুহবোৰ আছে ন। বাৰিষাৰ দিনত চোন বহুত হ'ব। এইডোখৰত আগতে পানী ইমান ৰৈ নগৈছিলে, এতিয়া এইবোৰ কিনাৰত ওখ ওখ ঘৰ বনাই দিলে যে, মানে মাটিবোৰ ফিল আপ হৈ গ'ল ন গোটেই দ মাটি, সেইকাৰণে আজিকালি পানী হয়। তুমি নামা, ইয়াতে বৰ গাড়ীখন এইফালে চাইড কৰিব পাৰিম। আমাৰ হৰেন্দ্ৰ যাদৱ ঘৰ হ'লেতো একচুৱেলি জপৰা গাঁৱতে পৰে, কিন্তু ৰামনগৰ বুলি কয়। ৰামনগৰ জপৰা গাঁও। এখেতৰ ঘৰত এটা AI আছে, আৰ্টিফিচিয়েল ইনচিমিনেশ্যন, কৃত্ৰিম প্ৰজনন আছে, সেইটো আমি কৰিবলৈ আহিছোঁ। এইজনী চেউৰী পোৱালি নেকি? চেউৰী তুমি বেজি দি মই বেজি দি পিনে বেজি দিওঁতে গাভিনী হৈ পোৱা পোৱালি। ব্ৰিডটো কি আৰু? এইটো জাৰ্চি পোৱালি। জাৰ্চি পোৱালি। এতিয়া তুমি এইজনী গৰু জাৰ্চি মাকজনী। কেইটা পোৱালি দিছে বা? কেইটা পোৱালি দিছে ইয়াৰ? কেই নম্বৰ পোৱালি হ'ব এইটো? আমাৰ ইয়াতো 3টামান হৈ গ'ল, আৰু এটা কিনি আনিছিলোঁ, তাৰ ঘৰত 2টা-3টা দিছিলে নেকি। 5টামান হ'লগৈ মুঠতে। 5টা। মিডিয়ামটো দিম, সৰু আছে, ডাঙৰ দি কিন্তু ফিমেইলেই হ'ব ইয়াৰ পৰা। পোৱালি যে মাইকীয়ে হ'ব। আজিকালি তেনেকুৱা হেৰি আহি গ'ল। আগৰকেইটাওতো আপোনাৰ মাইকীয়ে ওলাইছে ন এনেও। আপুনি আগৰ পৰা জানে। এতিয়াও মানে সেই আজিকালি মানে বেজিটোৱে ছেক্স শ্বৰ্টেড চিমেন বুলি কয়। হৰিন্দৰ যাদৱ। আপুনি কিমান বছৰৰ পৰা কৰি গৰু পুহিছে? 20-25 বছৰ মান হৈ গ'ল। 20 বছৰ। এতিয়া আপুনি অকল ঘৰৰ গাখীৰ খাবৰ কাৰণেই পুহিছে নে আপুনি? আগতে বিজনেছ হৈছিলে, আজিকালিতো মানে এটা দুটা আছে ঘৰৰ কাৰণে। কিমান লিটাৰ গাখীৰ দিয়ে? গাখীৰ 4-5 কেজিমান দিয়ে, 2টা টাইম মিলি। বেছি বুলি কৈছে। ব্যৱসায় লোকেল কুকুৰা, অকল গাঁৱলীয়া। মোৰ এয়া জপৰা গাঁৱৰ বাসিন্দা। মোৰ নাম যোগানন্দ গগৈ, এই গাঁও জপৰা গাঁও, পোষ্ট অফিচ মোহনাঘাট। আৰু এই ব্যৱসায় আমোলাপতি চাৰিআলি দোকান আছে, এই ব্যৱসায় কৰি চলি আছোঁ আৰু জীৱিকা ভিত্তি। এই গাহৰি পোৱালি 2টা এনে অনা আছে যে, সেইকেইটা মানে এই কি কয় খাচী কৰিবৰ কাৰণে।
কেইমাহত কৰিছেনো? এই মাহত এইটো হেৰি 2 মাহ হৈছে। 2 মাহ। পোৱালিটো 1.5 মাহ প্লাছ আমাৰ ঘৰত আজি হেৰি 15 দিন। আপোনাৰ কিমান গাহৰি আছেনো? এই মোৰ 2টাই, পোৱালি 2টাই। পোৱালি 2টা আনিছে, বেছি দিন হোৱা নাই। অঁ নাই পোহা বহুত দিন, 2 বছৰ 1.5 বছৰ হ'ল নাই পোহা। আগতে বহুত আছে তাৰমানে। মই নাজানো আজিলৈকে বাইদেউ আমাক পঢ়ুৱাই ফালে হয় হয় তেতিয়া ছাৰ বাইদেৱে হয়। এতিয়া এনেকুৱা মৰম কৰে ল'ৰা ছোৱালীবিলাকক, একদম ল'ৰা ছোৱালী বুলি নহয় ছোৱালীখিনিক এনেকুৱা মৰম কৰে, এনেকুৱা মৰম নহয় মানে মই ভবাই নাছিলো তেনেকুৱাখিনি। আৰু এতিয়াও মনত পৰি থাকে নহয়, কেতিয়াবা কেতিয়াবা বাইদেউলৈ মনত পৰে কোন কিগৰাকী বাইদেউ কেনেকুৱা মৰম কৰিছিলে, সেইখিনি পুৰা মানে মনলৈ আহি থাকে। নমস্কাৰ, আপোনাৰ পৰিচয়টো দিয়ক আৰু আপুনি যে গাহৰি পোহে তাৰ বিষয়ে কওকচোন। লাভ কেনেকুৱা, লোকচান কেতিয়াবা, কিমান বছৰৰ পৰা আপুনি পুহি আছে তাৰ বিষয়ে অলপ কওক। মোৰ নামটো ৰূপজ্যোতি গগৈ, মই জপৰা গাঁও বাসিন্দা। মই মানে এতিয়া 15-20 বছৰৰ পৰা গাহৰি পুহি আছোঁ বুলি ক'ব পাৰি। তেনেকৈ আৰু লাভ লোকচানৰ মাজতে মই এবাৰ লাভো হয়, ধৰি লওক আপোনাৰ 20-25টা মোৰ গাহৰি আছিলে। তেনেকৈ তাৰ কিবা মানে হাৱা লাগিলত গাহৰি লোকচানো হ'ল বহুত। তথাপিও আৰু হাৰ মানি দিয়া নাই, এতিয়া পুহিয়ে আছোঁ, লাভ হয়। আপোনাৰ মানে বছৰেকত আপোনাৰ যেনেকৈ হ'লেও মানে 20-25 হাজাৰ লাভ হয় বুলি ধৰি লৈছোঁ আৰু। তেনেকৈ মাজে সময়ে আমি পুহি আছোঁ, এতিয়াও পুহিছোঁ 4-5টা গাহৰি। তেনেকৈ আৰু মানে ভাল হেৰি হ'লে মানে আৰু ভালকৈ মানে চিকিৎসা কৰি থাকিলে মানে লাভ হয় আৰু মানে লোকচানৰ ভিতৰত নাথাকে বুলি ভাবি যথেষ্টখিনি লাভ হয় নহয় জানো? হয় হয়। অঁ অঁ আপুনি তাৰমানে সেই সময়ত সোৱাইন ফিভাৰ হৈছিলে আফ্ৰিকান সোৱাইন ফিভাৰ? হয় হয়। অঁ ভেকচিন দিছিলে? ভেকচিন দিছিলোঁ, তথাপিও মানে বচাব নোৱাৰিলোঁ আৰু। তেনেকৈ 20টামান গাহৰি লোকচান হ'ল। তেতিয়া মনবোৰ ভাঙি যায় নেকি? মনটো ভাঙি গৈছিলে। তাৰপিছৰ পৰা মই অলপ দিন গেপ দিলোঁ গাহৰি নোপোহোঁ বুলি। তাৰপিছত আকৌ ভৰালোঁ, তেনেকৈ সেইকেইটা বিক্ৰী কৰিলোঁ। এতিয়া মানে অলপ দিন গেপ দিয়াৰ পিছত আকৌ নতুনকৈ ভৰাইছোঁ আৰু তেনেকৈ আৰু মাজে মাজে হেৰি কৰি থাকোঁ। চাফ চিকুণতাৰ কথা আছে, তেনেকৈ কৰি মেলি সিহঁতক মানে চেফটি কৰি ৰাখিম বুলি ভাবিছোঁ আৰু যিমানখিনি কৰোঁ চেষ্টা কৰিম আৰু। আপোনাৰ কুকুৰাও ধেৰ দেখিলোঁ, কুকুৰাখিনিও আপোনালোকে আপুনি নিজে পোহা নে? আপোনালোকে ব্যৱসায় দোকান আছে, তেনেকৈ ধাবাবিলাক আছে, তাত আমি চাপ্লাই দিওঁ। ব্ৰইলাৰ, লোকেল হাঁহ এইবিলাক চব মানে দিয়া হয়। তেনেকৈ কৰি মেলি আগবাঢ়ি গৈ আছোঁ আৰু চেষ্টা কৰিছোঁ। ভাল লাগিলে ভাল লাগিলে।